নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ বহুতৰে বহু ধৰণৰ কুৱেশ্যন আছিল সেকেন্ড লিষ্ট কেতিয়া প্ৰকাশ পাব অৰুণোদয় 3.0 যেহেতু 17 ছেপ্টেম্বৰ তাৰিখে অহা মাহৰ যি 17 ছেপ্টেম্বৰ তাৰিখে 1250 টকা মহিলাসকলৰ যি একাউণ্টত 10-11 বজাতে আপোনালোকৰ একাউণ্টত সোমাব টকাটো বহুতে চিঠিখন পোৱা নাই বহুতৰে লিষ্টত নাম নাই অহা তো আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ অভিযোগ আপোনালোকে জনাব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে ডাইৰেক্ট মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন চিঠি লিখিব পাৰিব তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনালোকক মই দেখুৱাই দিম আজি আপুনি যদি অৰুণোদয় পোৱা নাই আপোনাৰ যদি সেকেন্ড লিষ্টৰ কাৰণে বা আপোনালোকৰ যদি অৰুণোদয় 3.0 লিষ্টত নাম নাই অহা তো আপোনালোকে সকলো সমস্যাৰ কাৰণে অভিযোগ দাখিল কৰিব পাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাইৰেক্টলি আপোনালোকে এখন মোবাইলৰ জৰিয়তে চিঠি পঠাব পাৰিব যে আমালৈ অৰুণোদয় 3.0 কোন ধৰণৰ চিঠি বা কোন ধৰণৰ লিষ্ট নাই অহা তো কেনেকুৱা ধৰণে আপোনালোকে কৰিব আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে assampro.com সাৰ্চ কৰিব ইয়াত আপোনালোকে আহিব assampro.com যিটো ৱেবছাইট দেখিবলৈ পাইছে ওপৰতে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে মই এই যিটো লিংক ডেছক্ৰিপশ্যনতো দি দিম ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৱেবছাইটটোৰ হোম পেজখন দেখিবলৈ পাব অলপ ৱেইট কৰিলে তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব সকলো ধৰণৰ সমস্যা আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব ইয়াতে সাৰ্চ আইকন এটা দেখিবলৈ পাইছে দেখিছে এই সাৰ্চ আইকনত আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে লিখি দিব সাৰ্চ অপশ্যনত বা সাৰ্চৰ যিটো বক্স দেখিছে তাত লিখিব অৰুণ উদয় 3.0 এনেকুৱা ধৰণে আপোনালোকে লিখিব অৰুণোদয় 3.0 লিখাৰ পিছত কিবৰ্ডৰ যিখন সাৰ্চ আইকন আছে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব ইয়াতে আপোনালোকৰ যদিহে টাইপ কৰোঁতে ভুল হয় মই ইয়াতে টাইপ কৰোঁতে অলপ ভুল হ'ল ইয়াতে অৰুণ উদয় ইয়াতে লিখিব লাগিছিলে এনেকুৱা ধৰণে আপোনালোকে লিখিব অৰুণ উদয় যদি টাইপ কৰোঁতে ভুল হয় আপোনালোকে চাব নোৱাৰে বা আপোনালোকে সেই যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ চিঠি লিখিব নোৱাৰিব ইয়াতে সাৰ্চ আইকনত ক্লিক কৰিব অৰুণোদয়টো আপোনালোকে অদয় দিব ODOI এনেকুৱা ধৰণে দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ দুটা ৰিড মোৰ অপশ্যন দেখিবলৈ পাব এইটো এটা ৰিড মোৰ অপশ্যন ওপৰত এটা ৰিড মোৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিব ৰিড মোৰ অপশ্যনত এই ৰিড মোৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি মোবাইলৰ পেজ হয় মোবাইলৰ পেজখন এনেকুৱা ধৰণে দেখিবলৈ পাব ইয়াত দেখিছে আপোনালোকে এইখন পেজ ৰিড মোৰ অপশ্যনত ক্লিক কৰিব এই সকলোবিলাক ডিটেইল আপোনালোকে পঢ়ি ল'ব পাৰিব ইয়াতে আপোনালোকে LPG কানেকশ্যন আইডিও উলিয়াব পাৰে এই অপশ্যনটোৰ জৰিয়তে তাৰপিছত আপোনালোকে ইয়াতে তললৈ যাব অফিচিয়েল লিংকছ বুলি দেখিব তাতে তাৰ তলত দেখিবলৈ পাইছে এনি প্ৰব্লেমছ উইথ অৰুণোদয় 3.0 কেন বি ৰিপৰ্টেড টু দ্য চিফ মিনিষ্টাৰ আছাম ইয়াতে ক্লিক হিয়াৰ যিটো বটন দেখিবলৈ পাইছে তাতেই ক্লিক কৰিব ইয়াতে যিকোনো ধৰণৰ অৰুণোদয় সমস্যাৰ সমাধান ইয়াতে কৰিব পাৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এটা ফেচবুক পেজলৈ লৈ যাব ইয়াত দেখিছে কানেক্ট চিফ মিনিষ্টাৰ আছাম তো এই যিটো কানেক্ট চিফ মিনিষ্টাৰ আছাম কিছুদিনৰ পূৰ্বেই তেওঁলোকে এটা ফেচবুক পেজ ওপেন কৰিছে য'ত সাধাৰণ ৰাইজে তাত সমস্যাবিলাক লিখিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ চিঠি হিচাপে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সমাধানৰ প্ৰয়োজনীয়তা থকা সমস্যা বা অভিযোগ আছে নেকি যিকোনো বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰে নেকি যিকোনো সমস্যা অভিযোগৰ বুজ লোৱা আৰু সমাধানৰ বাবে এক প্লেটফৰ্ম কানেক্ট চিফ মিনিষ্টাৰ আছাম অৰ্থাৎ এই কানেক্ট চিফ মিনিষ্টাৰ আছামৰ জৰিয়তে আপোনালোকে যিকোনো ধৰণৰ অভিযোগ আপোনালোকে ইয়াতে কৰিব পাৰে আপোনালোকৰ যদি ৰেচন কাৰ্ড নাথাকে আপোনালোকে যদি অৰুণোদয় নাপায় ইয়াতে আপোনালোকে এখন তেওঁলোকলৈ দৰখাস্ত হিচাপে আপোনালোকে দিব পাৰে মই আমুক গাঁৱৰ মই আমুক ৱাৰ্ডৰ মানুহ মই এখন ৰেচন কাৰ্ড নাই মোৰ এখন অৰুণোদয় পইচা নাপাওঁ তো এনেকুৱা ধৰণে আপোনালোকে ইয়াতে চিঠি লিখিব পাৰে দেখিছে ইয়াতে আপোনালোকে প্ৰত্যেকজন মানুহে ইয়াতে এখন এখনকৈ দৰখাস্ত লিখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এনেকুৱা ধৰণে আপোনালোকেও এই পদ্ধতিৰে আপোনালোকে এখন অৰ্থাৎ কমেণ্ট বক্সত যিকোনো তেওঁলোকৰ এটা ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্টৰ হিচাপে আপোনালোকে চিঠিখন দিব পাৰে ইয়াতে দেখিবলৈ পাইছে প্ৰতি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয় অসম সচিবালয় দিছপুৰ গুৱাহাটী এনেকুৱা ধৰণে আপোনালোকে লিখিব পাৰে বিষয়টো আপোনালোকে লিখিব পাৰে অৰুণোদয় নোপোৱাৰ বাবে আবেদন তো যিকোনো আপোনালোকৰ সমস্যা এনেকুৱা ধৰণে তেওঁলোকৰ কমেণ্টত গৈ চিঠিখন লিখিব পাৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বহুতে ইয়াতে সমস্যাৰ সমাধান কৰিছে তেওঁলোকৰ তো 10,000 ফলোৱাৰ আছে বৰ বেছি ফলোৱাৰ নাই ডাইৰেক্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আপোনালোকে এনেকুৱা ধৰণে অভিযোগ অৰুণোদয়ৰ যদি আপোনালোকে পোৱা নাই অভিযোগসমূহ কৰিব পাৰিব এই
ফেচবুক পেজৰ জৰিয়তে।